অপহৰণ বা দ্বি অপহৰণ বিক্ৰিয়া তে তলত আহা এক্সাম্পলত চোৱা ইয়াত কপাৰ সালফেট আছিলে ইয়াত আইৰণ আছিলে ইয়াত আইৰণ অকলহৰি আছিলে ইয়াত কপাৰে সালফেটৰ লগত লগ লাগি আছিলে কিন্তু কি কৰিব অপহৰণ বিক্ৰিয়াত ই কপাৰক আঁতৰাই দিব এবাৰ কপাৰক আঁতৰাই এফিজাই যোগ হ'ব তাতে হৈছে না ইয়াত তাকে হৈছে ইয়াত চোৱা ইয়াত কপাৰ আছিলে ইয়াত এফিজাই লগ হল তো এতিয়া কপাৰ সালফেটৰ পৰা আইৰণ সালফেট প্ৰডিউস কৰিলে এতিয়া জিংকটো চোৱা কপাৰ সালফেটৰ পৰা কপাৰক আঁতৰাই জিংক লগ লাগি ইয়াত জিংক সালফেট প্ৰডিউস কৰিলে ইয়াতে চোৱা কপাৰ ক্লোৰাইড আছিল কপাৰ ক্লোৰাইডৰ পৰা কপাৰক আঁতৰাই লেড যাই লগ হল আৰু লেড ক্লোৰাইড প্ৰডিউস কৰিলে এতিয়া চোৱা দ্বি অপহৰণ বা ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন পানীত দ্ৰৱীভূত এটা বগা পদাৰ্থ গঠন হোৱা দেখা পাবা এই অদ্ৰব্য পদাৰ্থক অদক্ষেপণ বোলে অদক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অদক্ষেপণ বিক্ৰিয়া বুলি ক'ব পাৰি এটা এক্সাম্পলত আহা চোৱা ইয়াত বেৰিয়াম ক্লোৰাইড আছিল ইয়াত সোডিয়াম সালফেট আছিল তো এতিয়া সোডিয়াম সালফেটৰ জায়গাত বেৰিয়াম সালফেট হৈ গ'ল মানে সোডিয়ামৰ ঠাইত বেৰিয়াম আহিল আৰু বেৰিয়ামৰ ঠাইত সোডিয়াম আহিল তো এটা এণ্টক সলনি কৰিছে ন এটা এণ্টৰ ঠাই লৈছে সেইবাবে ইয়াত দুবাৰ অপহৰণ হৈছে সেইকাৰণে দ্বি অপহৰণ বিক্ৰিয়া আৰু অদক্ষেপণ মানে কি অদক্ষেপ মানে যেতিয়া মানে এই বিক্ৰিয়াটো হ'ব টেষ্ট টিউবৰ তলিত তাত অদক্ষেপ দেখা পোৱা যায় তাৰ মানে প্ৰেচিপিটেট এই প্ৰেচিপিটেট য'ত যিবিলাক বিক্ৰিয়াত প্ৰডিউস হ'ব সেইবোৰ বিক্ৰিয়াক অদক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় এইটো অদ্ৰব্য বেৰিয়াম সালফেটৰ বগা অদক্ষেপ উৎপন্ন হয় এইবোৰ টেষ্ট টিউবৰ তলিত উৎপন্ন হয় আৰু যিবোৰ বিক্ৰিয়াত এনে অদক্ষেপ সৃষ্টি হোৱা দেখা পাবা সেইবোৰ বিক্ৰিয়াক অদক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় এতিয়া জাৰণ আৰু বিজাৰণ অক্সিডেশন এণ্ড ৰিডাকশন কপাৰ পাউডাৰৰ পৃষ্ঠভাগ কলা ৰঙৰ কপাৰ অক্সাইডৰ এখন চামনিৰ আবৃত হৈ পৰিব এই কলা পদাৰ্থখিনি কিয় উৎপন্ন হ'ল ইয়াৰ কাৰণ হ'ল কপাৰৰ লগত অক্সিজেন যোগ হৈ কপাৰ অক্সাইড উৎপন্ন হ'ল আমি দেখিছোঁ যে কপাৰ যেতিয়া বায়ুমণ্ডলত থৈ দিয়া হয় কপাৰ তেতিয়া কলা ৰঙৰ হৈ পৰে কপাৰৰ পৃষ্ঠভাগ কলা ৰঙৰ হৈ পৰে কপাৰে অক্সিজেনৰ লগত লগ লাগি কপাৰ অক্সাইড উৎপন্ন কৰে ইয়াত চোৱা তোমালোকে শিকিছা না নাই কিন্তু মই শিকাই আছোঁ কপাৰ ইয়াত জিৰ' অক্সিডেশ্যন ষ্টেটত আছে আৰু যেতিয়া কপাৰ অক্সাইড প্ৰডিউস কৰিছে ইয়াত চোৱা কপাৰ অক্সাইড কপাৰক এক্স বুলি ধৰা আৰু অক্সিজেনৰ ভ্যালু 2 হয় 0 x = 2 চোৱা ইয়াত কপাৰ অক্সিডেশন নাম্বাৰ জাৰণ নাম্বাৰ 2 হৈ গ'ল মানে অক্সিডেশন হ'ল মানে ইয়াত বিজাৰণ হ'ল ইয়াত বিজাৰণ নহয় জাৰণ হ'ল যদি উত্তপ্ত কপাৰ অক্সাইডখিনিৰ ওপৰেদি হাইড্ৰজেন গেছ ফুটা হয় তেন্তে পৃষ্ঠকলাৰ আৱৰণ মুগাবৰণ হৈ পৰিব কাৰণ বিপৰীতমুখী বিক্ৰিয়া ঘটি কপাৰ প্ৰস্তুত হ'ব ইয়াত কৈছে যে যেতিয়া আমি এই কলা যে পৃষ্ঠভাগ হৈছিল এই কলা পৃষ্ঠভাগ কাৰ কাৰণে হৈছিল কপাৰ অক্সাইড যেতিয়া আমি কপাৰ অক্সাইডৰ ওপৰেদি হাইড্ৰজেন গেছ পঠিয়াম তেতিয়া এই কপাৰ অক্সাইডৰ পৰা আগৰ অৱস্থালৈ আহিব মানে কপাৰ অক্সাইডৰ পৰা আকৌ কপাৰ উৎপন্ন কৰিব বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰণ হোৱা বুলি কোৱা হয় যদি পদাৰ্থটো অক্সিজেন হেৰুৱায় তেতিয়া তাক বিজাৰণ হোৱা বুলি কোৱা হয় এইটো সিম্পল কনসেপ্ট হয় কিন্তু যেতিয়া তোমালোকে হায়াৰ ক্লাছত যাবা তেতিয়া এইবোৰ বেছি ইউজ নকৰে তেতিয়া মই যে দেখালো ইয়াত সেইবিলাক ইউজ কৰিব কি অক্সিডেশন ষ্টেট কেইটা ইলেক্ট্ৰন হেৰুৱালে কেইটা ইলেক্ট্ৰন পালে তো আমি এতিয়া লোৱাৰ ক্লাছত এনেকৈ বুজিব পাৰোঁ যে হয় ইয়াত অক্সিজেনে কপাৰ অক্সিজেন লাভ কৰিছে সেইকাৰণে ইয়াৰ জাৰণ হৈছে ইয়াত চোৱা কপাৰ অক্সিজেন হেৰুৱাইছে সেইকাৰণে বিজাৰণ হৈছে এই বিক্ৰিয়াক পদাৰ্থ জাৰিত হোৱাতে আনটো বিজাৰিত হয় এনেবোৰ বিক্ৰিয়াক
জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। এইটো চোৱা, তাৰমানে জাৰণ আৰু বিজাৰণ দুয়োটা বিক্ৰিয়াই এটা বিক্ৰিয়াতে সংঘটিত হোৱা। মানে ইয়াত চোৱা, কপাৰ অক্সাইডে ইয়াত কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কপাৰ উৎপন্ন কৰিছে, মানে ইয়াৰ বিজাৰণ হৈছে। তাকো এইফালে চোৱা, হাইড্ৰজেনে ইয়াত অক্সিজেন লাভ কৰিছে, মানে ইয়াৰ জাৰণ হৈছে। ভালদৰে লিখি দি আছোঁ ৰ'ব। কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাইছে, মানে ইয়াৰ বিজাৰণ হৈছে, আৰু H2য়ে অক্সিজেন লাভ কৰিছে, মানে ইয়াৰ জাৰণ হৈছে। মানে দুয়োটা হ'ল ন, ইয়াত জাৰণো হ'ল বিজাৰণো হ'ল, সেইকাৰণে ইয়াক কোৱা হয় ৰেডক্স ৰিয়েকশ্যন, আৰু অসমীয়াত জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়। ৰেডক্স বিক্ৰিয়াৰ আন কেইটামান উদাহৰণ হ'ল, এইটোও চোৱা, জিংক অক্সাইড আছিল, জিংক অক্সাইডে জিংক হেৰুৱাই জিংক প্ৰডিউচ কৰিছে, আৰু কপাৰ আছিল, কপাৰ অক্সিজেন লাভ কৰি কপাৰ অক্সাইড প্ৰডিউচ কৰিছে। এইটো চোৱা, কপাৰ নহয়, কাৰ্বন অক্সাইড, কাৰ্বন অক্সাইড, কপাৰ নহয়। জিংক অক্সাইডে অক্সিজেন হেৰুৱাই জিংক প্ৰডিউচ কৰিছে, আৰু কাৰ্বনে অক্সিজেন লাভ কৰি জাৰণ হৈছে। দুয়োটা হৈছে কাৰণে জাৰণ বিজাৰণ দুয়োটা হৈছে কাৰণে ৰেডক্স ৰিয়েকশ্যন, জাৰণ বিজাৰণ ৰিয়েকশ্যন। এইটোও ছেম, ইয়াত মেংগানিজ ডাইঅক্সাইড আছিলে, ইয়াত মেংগানিজে অক্সিজেন হেৰুৱাই মেংগানিজ ডাইক্লৰাইডে লৈ গৈছে, মানে অক্সিজেন হেৰুৱাইছে, মানে ইয়াৰ বিজাৰণ হৈছে। আৰু ইয়াত ACl মানে আৰু এটা আছিল যে যেতিয়া কোনো এটা যৌগৰ পৰা হাইড্ৰজেন হেৰুৱালে অক্সিজেন লাভ কৰিলে জাৰণ, আৰু হাইড্ৰজেন লাভ কৰিলে বিজাৰণ।